অনুগ্ৰহ কৰি সকলোকে কৈছো এই ভিডিঅ'টো চাওক। Attention please, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, I respect you, so humble request. আপুনি পাৰিব, আপুনিৰ সাহস আছে, আপুনি এনেকুৱা কাম আৰু কৰি দেখুৱাইছে, আপোনাৰ যেটো মনোবল সাহস আছে, আমি বিশ্বাস কৰো আপোনালোকে এইবোৰ কাম কৰিব। কিন্তু এইবোৰ যে আপোনালোকৰ চকুৰ আৰত এনেকুৱা জঘন্য কামবোৰ হৈ আছে, এই কামবিলাকৰ ওপৰত বিনম্ৰভাৱে আপোনালোকক অনুৰোধ কৰিছো, এই কামৰ ওপৰত আপোনালোকে চকু দিয়ক। অন্যথা নহলে এই অসমৰ যিসকল ডেকা গাভৰু ছোৱালী বা অন্যান্য ৰোগী আছে, সেইসকলৰ কিন্তু ভয়াবহ অৱস্থা হৈ পৰিছে। কাৰণ এটা হস্পিটালত যদি এনেকুৱা অৱস্থা হয়, তেনেহলে আৰু আমি ক'ত গৈ এনেকুৱা এটা সহায় পাম? হস্পিটালত ভৰ্তি হয় তেতিয়া কিন্তু ডক্টৰ বা হস্পিটাল কৰ্তৃপক্ষ বা কোনো কৰ্মচাৰীয়ে যেতিয়া গাফিলতি কৰে, গাফিলতিৰ ফলত কিন্তু এনেকুৱা বহুত ৰোগী কিন্তু মৃত্যু মুখত পৰি যায়। আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছো, বৰুৱা হস্পিটালত যেটো কৰ্মকাণ্ড হৈছে, ছোৱালীজনীয়ে যেটো অভিযোগ উত্থাপন কৰিছে, সেই ছোৱালীজনীৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয় আপুনি অলপ চকু দিয়ক আৰু এই ছোৱালীজনীক আপুনি যিমান সোনকালে পাৰে অলপ চিকিৎসাৰ ব্যৱস্থা কৰক। নহলে হয়তো এই ছোৱালীজনী এটা অসহায় পৰিয়ালৰ অসহায় হৈ পৰিছে। কাৰণ এই ছোৱালীজনীৰ মাক দেউতা আৰু নিজেও ক্যান্সাৰ ৰোগত আক্ৰান্ত হৈ এই ছটফট কৰি আছে। এই বৰুৱা হস্পিটালত আহি যেতিয়া চিকিৎসাৰ নামত যেতিয়া চিকিৎসা কৰিবলৈ আহিছে, বৰুৱা হস্পিটালৰ কৰ্তৃপক্ষ তথা ডক্টৰ অন্যথা আৰু হস্পিটালৰ কৰ্মচাৰীসকলে এই ছোৱালীক কিন্তু চোৱা চিতা কৰা নাই, অৱহেলিত কৰিছে। কাৰণ এই ছোৱালীজনীৰ লগত কোনো মানুহ অহা নাই, অকলশৰীয়া হৈ আহিছে। কাৰণ তেখেতৰ মাক দেউতা ঘৰত পেৰালাইসিস হৈ ঘৰত পৰি আছে আৰু তেখেতে নিজেও ক্যান্সাৰ ৰোগত আক্ৰান্ত হৈ ছটফট কৰি আছে। যেতিয়া ট্ৰিটমেন্টৰ সময় হৈছে, যেতিয়া ছোৱালীজনীৰ অৱস্থা অলপ বেয়া, তেতিয়া কিন্তু তেখেতৰ কাষত মানুহ নাই। বৰুৱা হস্পিটালৰ কৰ্তৃপক্ষ তথা ডাক্তৰ বা অন্যথা বহুত মানুহ কৰ্মচাৰী আছে, তেখেতৰ চকুত এইবোৰ পৰা নাছিল নে? এই ছোৱালীজনী এনেকুৱা ভাৱে কথা কৈছে, প্ৰতিটা অসমীয়াৰ হৃদয় স্পৰ্শ কৰিছে এই ছোৱালীজনীৰ কথাবোৰ। এই ছোৱালীজনী যেতিয়া ছটফট কৰি আছিল, তেতিয়া কিন্তু কাষত বহুত ৰোগীসকল আছিল। সেই ৰোগীসকলে এই ছোৱালীজনীক অলপ সান্তনা দিছে। ৰোগীসকলে নিজে এই ক্যান্সাৰ ৰোগী আক্ৰান্ত হোৱা ছোৱালীজনীক অলপ যত্ন লবলৈ চেষ্টা কৰিছে। কিন্তু এই বৰুৱা হস্পিটালৰ কৰ্তৃপক্ষ তথা ডক্টৰ বা অন্যথা কৰ্মচাৰীসকলে এই ছোৱালীজনী কিন্তু এই ইহঁতৰ চকুত পৰা নাই। চাওক কিমান ডাঙৰ এটা বিষয়। মুখ্যমন্ত্ৰী মহোদয়, আপুনি হয়তো এই নিউজটো আপোনাৰ চকুত পৰিছে বা আপোনাৰ কাণত গৈছে। হস্পিটালৰ ওপৰত ব্যৱস্থা লওক। এই ছোৱালীজনী যে ইমান এটা ডাঙৰ ৰোগত আক্ৰান্ত হৈ আছে, সেইটো ব্যৱস্থা আপোনালোকে অতি সোনকালে ব্যৱস্থা কৰক। চৰকাৰৰ ফালৰ পৰা বা চৰকাৰৰ কোনো বিষয়াসকলে এই ছোৱালীজনীৰ ওপৰত কোনো ব্যৱস্থা নলয়, তেনেহলে আমি আৰু এজনক বিনম্ৰভাৱে অনুৰোধ কৰিম, যেটো হৈছে আজমল ফাউণ্ডেশ্যন। আজমল ফাউণ্ডেশ্যনে কিন্তু এনেকুৱা ৰোগীসকলক আমি বহুতবাৰ দেখিছো যে এনেকুৱা ক্যান্সাৰ ৰোগত আক্ৰান্ত হোৱা ছোৱালী বা ডেকা গাভৰু যিয়েই নহওক সহায় সহযোগিতা কৰি আহিছে। যদি কোনো বিষয়াসকলে এই ছোৱালীজনীৰ চকুত পৰিছে, তেনেহলে আপোনালোকে ব্যৱস্থা অতি সোনকালে লওক। হয়তো এই ছোৱালীজনী হয়তো এই ভয়াবহ ৰোগৰ পৰা হয়তো অলপ ভাল হ'ব পাৰে। আৰু যদি এই ব্যৱস্থাটো চৰকাৰৰ ফালৰ পৰা বা কোনো বিষয়া বা কোনো দল সংগঠন বা কোনো ব্যৱস্থাই গ্ৰহণ নকৰে, সেই ব্যৱস্থাটো আমি ৰাইজৰ ফালৰ পৰা আমি ব্যৱস্থা গ্ৰহণ কৰিম। ট্ৰিটমেন্টৰ কাৰণে এই ছোৱালীজনী ভুগিবলগীয়া হৈছে। আমি যিসকল সচেতনমূলক নাগৰিক আছো, সেইসকলে আমি সকলোকে বিনম্ৰভাৱে কৈছো, আপোনালোকে এই ছোৱালীজনীৰ একাউণ্ট নম্বৰটো আপোনালোকে কালেক্ট কৰক আৰু ৰাজহুৱা কৰক, কৰি আপোনালোকে আমাক দিয়ক। আমি এই ছোৱালীজনীক যিমান জলদি পাৰো আমি এক টকা হলেও এই অসমৰ ৰাইজে মিলি এই ছোৱালীজনীক যিমান ভাৱে হেল্প কৰিব লাগে আমি হেল্প কৰিম। আপোনালোকে যিসকল সচেতনমূলক মানুহ আছে, এই ছোৱালীজনীৰ কাষত যিসকল আছে, যদি কোনোবাই চিনি পায়, এই ছোৱালীজনীৰ নাম্বাৰবোৰ আপোনালোকে কালেক্ট কৰি ৰাজহুৱা কৰক। আমি এই অসমৰ ৰাইজে সকলোৱে মিলি
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষ সকলোৱে মিলি এই ছোৱালীজনীক আমি যেনেকে পাৰে আমি এই ছোৱালীজনীক সহায় কৰিম। এজন ৰোগীয়ে এনেকুৱা ছটপট কৰি হস্পিটালত চিঞৰি আছে, সেই ছোৱালীজনীক আমি যেনেকে পাৰো আমি এই ছোৱালীজনীক হেল্প কৰিম। আপোনালোকে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছো, আপোনালোকে এই ছোৱালীজনীৰ নম্বৰটো কালেক্ট কৰক, নম্বৰটো সামাজিক মাধ্যমত দিয়ক। আমি যিমান পাৰো এই ছোৱালীজনীৰ বাবে সহায় ব্যৱস্থা কৰিম। আৰু এটা বিনম্ৰভাৱে অনুৰোধ কৰিছো, মুখ্যমন্ত্ৰী মহোদয়, আপুনি এনেকুৱা গাফিলতি কৰা হস্পিটাল কৰ্তৃপক্ষ আৰু হস্পিটালৰ কৰ্মচাৰী তথা ডক্তৰ সকলে যেতিয়া এনেকুৱা ৰোগীৰ লগত গাফিলতি কৰিছে, সেইবোৰ অলপ আপোনালোকে চকু দিয়ক। আপোনালোকে ব্যৱস্থা ললে এইটো মুহূৰ্ততে সমাধান হ'ব পাৰে। বিনম্ৰ অনুৰোধ কৰিছে, এনেকুৱা যিসকল ৰোগী আছে আপোনালোকে যিমান জলদি পাৰে ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ।